Hello everyone, welcome back to our channel Idioti. So আজিৰ এই ভিডিঅ'টিত আমি ডিসকাস কৰিবলৈ লৈছো যে CWE এক্সাম এই CWE এক্সামৰ যে ফৰ্ম ফিলআপ আৰম্ভ হ'ব আজিৰ পৰা তো তাৰ বিষয়ে ফৰ্মখন ফিলআপ কৰাৰ আগতে আমি যিখিনি ইম্পৰ্টেন্ট কথা তাৰ ফৰ্ম ফিলআপৰ ৰিলেটেড সেই কথাখিনি এই ভিডিঅ'টিৰ মাজেৰে আমি ডিসকাস কৰিম ঠিক আছে সো তোমালোকৰ ফৰ্ম ফিলআপ আৰম্ভ হ'ব আজিৰ পৰা অৰ্থাৎ 5 ফেব্ৰুৱাৰী আৰু ফৰ্ম ফিলআপৰ লাষ্ট ডেট হ'ব 27 তাৰিখ ঠিক আছে এডমিট কাৰ্ড সমূহ ইস্যু কৰিব কেতিয়াৰ পৰা 12 এপ্ৰিলৰ পৰা 23 এপ্ৰিলৰ ভিতৰত আৰু এক্সামিনেশনৰ ডেট হৈছে 27 এপ্ৰিল ওকে আৰু এক্সামিনেশন টাইমিং হৈছে 11 AM to 12 PM যদি গভৰ্ণমেন্টৰ বিভিন্ন ধৰণৰ ইলেকশন বা কিবা ধৰণৰ আন অসুবিধা নহয় তেতিয়া হলে শিডিউলখন এনেকৈ থাকিব আৰু আদাৰৱাইজ কিবা কাৰণত পৰিৱৰ্তন হলে তোমালোকক জনাব ঠিক আছে এতিয়া আহো আমাৰ কোৱেশ্চন পেপাৰৰ যেটো ডিটেইলছ তাৰ বিষয়ে তো কোৱেশ্চন পেপাৰখনত কি হ'ব 120 টা কোৱেশ্চন থাকিব 120 টাৰ ভিতৰত ম্যাথমেটিক্স 40 ফিজিক্সৰ 40 কেমিষ্ট্ৰি 40 টা কোৱেশ্চন থাকিব প্ৰত্যেকটো শুদ্ধ উত্তৰৰ বাবে 4 মাৰ্কস কে এৱাৰ্ড হ'ব আনহাতে যদি ছাত্ৰ-ছাত্ৰীসকলৰ কোনোবা এনসাৰটো ৰং হয় ৰং কোৱেশ্চন এনসাৰৰ বিপৰীতে 1 মাৰ্ক নেগেটিভ হ'ব ঠিক আছে যদি এগৰাকী ছাত্ৰ-ছাত্ৰীয়ে এটা কোৱেশ্চনৰ বিপৰীতে দুটা অপচনত ক্লিক যদি মাৰ্ক কৰে তেতিয়া হলে তেওঁলোকৰ কি হ'ব এটো ৰং এনসাৰ হিচাপে ট্ৰিট কৰা হ'ব আৰু তাৰ বিপক্ষে তেওঁলোকক নেগেটিভ মাৰ্কিং হে এৱাৰ্ড কৰা হ'ব আৰু যদি কোনো ধৰণৰ মাৰ্কিং নকৰে তেতিয়া হলে তাত মাৰ্কটো 0 বুলি ধৰা হ'ব যি অনলাইন ফৰ্ম ফিলআপ এই অনলাইন ফৰ্ম ফিলআপ www.astu.ac.in ত উপলব্ধ হ'ব ফৰ্ম ফিলআপ কেনেকৈ কৰিব লাগে তাৰ এটা ডিটেইল ভিডিও আমি এই চেনেলটোৰ মাজেৰে তোমালোকলৈ লৈ আহিম যদি তোমালোকৰ কিবা কোৱেশ্চন থাকে তেতিয়া আমাক জনাব পাৰিবা এতিয়া ইম্পৰ্টেন্ট কিছুমান কথা আমি জানো ফৰ্ম ফিলআপ ৰিলেটেডৰ বিষয়ে ফৰ্ম ফিলআপ ৰিলেটেড গোটেইখিনি লিংক এইটো ওয়েবসাইটত দিয়া হ'ব ভিডিও ডেসক্ৰিপচনত তোমালোকে পাবা তাৰ বাবে আনহাতে যি পেমেন্ট এক্সামিনেশন ফিজ দিয়া হৈছে 1350 ইয়াত কোনো ধৰণৰ ক্যাটাগৰীৰ কথা কোৱা নাই গটিকে যেতিয়া পেমেন্ট কৰিব যাবা 1350 সো এইটো সকলোৰে বাবে উপলব্ধ বুলি মই কৈছো যেতিয়া পেমেন্ট কৰা আমি ভিডিওটো বনাম যেতিয়া ফৰ্ম ফিলআপৰ ভিডিওটো বনাম তেতিয়া আমি গম পাম যে কাষ্ট বেসিছত কিবা তেওঁলোকে ৰিলেক্সেশন দিছে নেকি তাৰ পিছত ফৰ্ম ফিলআপখন হোৱাৰ পিছত তোমালোকে হেইখন প্ৰিন্ট কৰি ৰাখিব লাগিব ঠিক আছে যেটো আমাৰ CWE2025 ৰ লিংক এটো ইয়াতে উপলব্ধ হ'ব লিংক অলৰেডি কথা কলো তোমালোকে এই কোনো ধৰণৰ ইনফৰমেশন যিবোৰ সোশ্যাল মিডিয়াত জিহকে দিয়া আছে নাইবা কৰবাত কেনেবাকে পাইছা হেতুৰ বাবে ASTU ৰেসপন্সিবল নহব তেওঁলোকৰ যিখিনি ওয়েবসাইটত দিয়া হৈছে সেইখিনি প্ৰতিহে তেওঁলোক ৰেসপন্সিবল হ'ব নেক্সট কথাটো হ'ল তোমালোকে যিখিনি ফৰ্ম ফিলআপ কৰিবা সেইখিনি তেওঁলোকৰ অফিচলৈকে পঠাব লগা নহয় বা পঠাব নালাগে তোমালোকে যিখিনি অনলাইন পোৰ্টেলৰ মাজেৰে ফৰ্ম ফিলআপ কৰিবা দ্যাটস এনাফ আনহাতে যি এডমিট কাৰ্ড তোমালোকে CWE2025 যেটো লগইন পোৰ্টেল থাকিব তাতে এপ্লিকেশন নাম্বাৰ আৰু পাসওয়াৰ্ড দি পিনে কি কৰিব পাৰিবা এডমিট কাৰ্ডখনো ডাউনলোড কৰিব পাৰিবা আনহাতে আমি এটা ইম্পৰ্টেন্ট কথা লৈ আহো যেটো পেমেন্ট ষ্টেটাসৰ বিষয়ে ঠিক আছে পেমেন্ট ষ্টেটাস will be successful after 48 hours ফৰ্মখন ফিলআপ কৰা পেমেন্ট কৰাৰ পিছত 48 আৱাৰ্ছৰ ভিতৰত তোমালোকৰ পেমেন্ট ষ্টেটাসটো চাব লাগিব যদিহে কিবা কাৰণত 48 আৱাৰ্ছৰ পিছতো তোমালোকৰ পেমেন্ট ষ্টেটাস ৰিমেইনছ পেন্ডিং হৈ আছে তেতিয়া হলে হেল্পলাইন নম্বৰত তোমালোকে কল কৰি জনাব লাগিব আৰু হেল্পলাইন নম্বৰৰ কন্টাক্ট নম্বৰ আমি আমাৰ ভিডিওৰ ডেসক্ৰিপচনত নাইবা কমেন্ট বক্সত দি দিম তোমালোকে চাব পাৰিবা আনহাতে মন কৰিবলগীয়া কথাটো হ'ল যে 27 তাৰিখৰ পিছত কিন্তু অনলাইন যি ফৰ্ম সাবমিশন তাৰ ডেট এক্সটেন্ড কৰা নহয় গটিকে তাৰ আগতে ছাত্ৰ-ছাত্ৰীসকলে যাতে ফৰ্মখিনি ফিলআপ কৰি থৈ দিয়ে যদি তোমালোকৰ কিবা ডাউট আছে ভিডিও ডেসক্ৰিপচন ভিডিওৰ যি কমেন্ট বক্স তাত আমাক সুধিবা আৰু ফৰ্ম কেনেকৈ ফিলআপ কৰিব লাগে তাৰ বাবে আমি এটা পৃথক ভিডিও লৈ আহিম গটিকে চেনেলটি সাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিবা ধন্যবাদ